নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাতৃভূমি নিউজ আৰু মই আবু বকৰ সিদ্দিক। আজি মই আহি উপস্থিত হৈছোঁ চিৰাজুলিৰ চেণ্টাৰত। আজি চিৰাজুলি চেণ্টাৰত ইতিমধ্যে আছুৰ পশ্চিম ঢেকীয়াজুলি ছাত্ৰ সন্থা আৰু চিৰাজুলি শাখা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ আৰম্ভ কৰিছে। ইতিমধ্যে আমি কথা পাতিবলৈ চেষ্টা কৰিম চিৰাজুলি শাখা ছাত্ৰ সন্থাৰ সভাপতি জুমন তেখেতৰ সৈতে জুমন দা তেখেতৰ সৈতে আমি কথা পাতিব। আচলতে কি ক'ব আজি? হয়, আমাৰ আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি আজি পশ্চিম ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চিৰাজুলি শাখা ছাত্ৰ সন্থাৰ সহযোগত আমি আজি চিৰাজুলি মাজমজিয়াত আমি বিদ্যুতৰ যি বৃদ্ধি কৰিছে মাচুল তেওঁলোকে যি বৃদ্ধি কৰিছে তাৰ বাবে আমি আজি তেওঁলোকৰ প্ৰতিকৃতি দাহ কৰিছোঁ। আৰু আমি চৰকাৰক এটাই কথা সকীয়াই দিছোঁ যাতে তেওঁলোকে বিদ্যুতৰ মাচুল যি বৃদ্ধি কৰিছে তেওঁলোকে নিয়মীয়া কৰক আৰু বিদ্যুতৰ মাচুল যি বৃদ্ধি কৰিছে হ্ৰাস কৰক আৰু বিদ্যুৎ যি অনিয়মীয়াভাৱে তেওঁলোকে যোগান ধৰিব চেষ্টা কৰিছে নিয়মীয়াভাৱে যোগান ধৰক। যিহেতু ইমান গৰম, এই গৰমত আমি মানুহ থাকিব নোৱাৰা অৱস্থা হৈছে। তেওঁলোকে বিদ্যুৎ যি অনিয়মে কৰিছে সেইবাবে মানুহৰ বহুত অশান্তি হৈছে। সেইবাবে আমি আজি তেওঁলোকৰ প্ৰতিকৃতি আমি চিৰাজুলিত দাহ কৰিছোঁ আৰু ইয়াৰ পৰাই আমি তেওঁলোকক সকীয়াই দিছোঁ যে যদি তেওঁলোকে বিদ্যুৎ মাচুল হ্ৰাস নকৰে আৰু যদি নিয়মীয়াভাৱে বিদ্যুৎ নিদিয়ে তেনেহ'লে আমি জংকী কাৰ্যসূচী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আপোনালোকে কি ভাবে বিজেপি চৰকাৰৰ আচলতে ব্যৰ্থতা নেকি? হয়, বিজেপি চৰকাৰৰ ব্যৰ্থতা বুলিয়েই ক'ব লাগিব, কিয়নো যোনটো শক্তি বিভাগটো বিজেপি চৰকাৰৰ আণ্ডাৰতে আছে, সেইবাবে তেওঁলোকৰ ব্যৰ্থতা বুলি আমি ক'ব লাগিব।